ভৱিষ্যতবাণীৰ কুস্তিখন পঢ়ি তহঁতে যেতিয়া মোৰ জীৱনক লৈ ধেমালি কৰিছিলি, যে কৈছিলি তোৰ জীৱনত আৰু একো নহ'ব, এটা কঙাল জীৱন লৈ তই আনৰ মুখলৈ চাই চাই ভিক্ষা খুজি খুজি সমাজৰ তই আৱৰ্জনা হৈ থাকিব লাগিব, ফুটপাথত পৰি থকা এটা জাৰজ সন্তানৰ দৰে তোৰো অৱস্থা এদিন সেই হ'ব। আৰু মই যদি তহঁতৰ শুভ কামত উপস্থিত থাকোঁ তেনেহ'লে তহঁতৰ অমংগল হ'ব। শুভ বিবাহত যদি মই উপস্থিত থাকোঁ তহঁতৰ সতি সন্তানৰ একো ল'ৰা ছোৱালী নহ'ব, সিহঁতৰ বজাবাজি হ'ব। অপয়া মই অপয়া। চালা দুখ লাগি গৈছিল মোৰ এই বুকুখনৰ কৰবাত বিন্ধি দিছিল। চালা জীয়াই থকাৰ শেষ ইচ্ছা কোনো একেবাৰে হেৰাই গৈছিল মোৰ। তেতিয়া মোৰ মায়ে সেই কুস্তিখন ফালি চিঙি টুকুৰা টুকুৰ কৰি জুইত পুৰি মোৰ কান্ধত হাত থৈ কৈছিল, এই চিন্তা নকৰিবি, মই আছো তোৰ লগত, তোৰ জীৱন সংঘাতৰ সাৰথি মই, কৰি যা এফালৰ পৰা কাম, যা, মই আছো তোৰ লগত, সদায় থাকিব তোৰ আশীৰ্বাদ, যা। গতিকে মা দেউতাৰ যদি আশীৰ্বাদ থাকে জীৱন যুদ্ধত সদায় আগবাঢ়িব পাৰি, কথাষাৰ মনত ৰাখিবি।